আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ। আজিৰ দিনটোত সমগ্ৰ দেশৰ লগতে বকুৰ যমুনেশ্বৰ শিৱালয়তো শাওনমহীয়া বাউকা জলযাত্ৰাত ভক্তৰ লানি নিচিকা ভিৰ পৰিলক্ষিত হয়। সমগ্ৰ জীৱকুলৰ মংগলৰ কামনাৰ্থে এই শাওন মাহত শিৱ ভক্তসকলে নিজৰ লগতে আন দহৰ উপৰিও সমাজৰ মংগলৰ বাবে ব্ৰত পালন কৰে। গোটেই মাহজুৰি প্ৰতি সোমবাৰে শিৱ মন্দিৰত গৈ মংগল প্ৰাৰ্থনা জনায়। এই উপলক্ষে বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকুৰ যমুনেশ্বৰ শিৱালয়ত ভক্তৰ লানি নিচিকা ভিৰ পৰিলক্ষিত হৈছে। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্ট, মাই নিউজ এনি। শাওন মাহৰ প্ৰথম সোমবাৰ আমি ভক্তপ্ৰাণ ৰাইজৰ বহুত সঁহাৰি পাইছোঁ। আমি যেনেধৰণে ভাবিছিলোঁ তাতকৈ বহুত ভক্ত আমাৰ ইয়াত উপস্থিত হৈছেহি। আমাৰ ৰাইজৰ সঁহাৰি পাই আমাৰ কমিটি বহুত আনন্দিত আৰু আমি সকলো কমিটিৰ মানুহে নিজা নিজা কামত আমি ব্যস্ত আছোঁ, যাতে সকলো ৰাইজৰ শুভ কামনা হয়। তাৰ কাৰণে আমি ৰাতিপুৱা মোটামুটি 3টা বজাৰ পৰাই সকলো আমাৰ সদস্যসকলে অহৰহভাৱে কাম কৰি আছে আৰু সন্ধিয়ালৈকে সম্পূৰ্ণ আমাৰ ভক্তপ্ৰাণ এনেকুৱা আহি থাকিব বুলি আমি আশা কৰিছোঁ। কাৰণ কিয় বৰ্তমান সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো আমাৰ হিন্দুত্ববাদী চৰকাৰখন চলি আছে, বা বৰ্তমান আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ছাৰে যেনেকুৱা ধৰণে আমাৰ অসমখনত এটা ধৰ্মীয় আমাৰ হিন্দুত্ব সনাতন ধৰ্মৰ যিটো গৰিধৰতা বুলি আমি ক'ব খুজিছোঁ। কাৰণ কিয় বৰ্তমানত আমাৰ সনাতন ধৰ্মৰ বহুত আগৰণুৱা হিচাপে আমাৰ ৰাজ্যখনত আগবাঢ়ি গৈছে আৰু সেই হিচাপে আমি আমাৰ ভক্তপ্ৰাণ ৰাইজেও আমাক সম্পূৰ্ণ সহযোগ কৰিছে। আমি নথৈ সুখী হৈছোঁ। গতিকে অহা সোমবাৰে আৰু ইয়াতকৈ বেছি ভক্তপ্ৰাণ আহিব বুলি আমি আহ্বান জনাইছোঁ আমাৰ কমিটিৰ তৰফৰ পৰা।